কাৰ্যালয় মুকলি কৰিলোঁ। ৰাইজৰ বিপুল উৎসাহ আনন্দ, ৰাইজে 9 তাৰিখৰ দিনটোৰ কাৰণে অধীৰ আগ্ৰহেৰে ৰৈ আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে আৰু বৰক্ষেত্ৰী সমষ্টি মুখ্যমন্ত্ৰীক উপহাৰ দিবৰ কাৰণে। কেনেকুৱা সঁহাৰি পালে? অত্যন্ত ভাল সঁহাৰি। মই দেখিছোঁ, আপোনালোকে দেখিছে ৰাইজে কেনেকৈ হিলদল ভাঙি ওলাই আহিছে। আজি অকল এইটোৱে নহয়, প্ৰতিটো পঞ্চায়তত এনেকুৱা ৰাইজৰ মাজত উৎসাহ আমি দেখিবলৈ পাইছোঁ। দেখা গৈছে যে বিজেপিয়ে নিৰ্বাচনতে উৎসৱমুখৰ পৰ্যবসিত কৰিছে। আমাৰ নিৰ্বাচনটো গণতন্ত্ৰৰ এটা উৎসৱেই হয়। এইটোৱে আমাৰ ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্যতা। ভাৰতীয় গণতন্ত্ৰৰ নিৰ্বাচন এটা উৎসৱ হয় আৰু যিমানে আমি এইটো উৎসৱ হিচাপে পালন কৰিম সিমানে মানুহৰ এই যিটো ব্যৱস্থাটোৰ প্ৰতি আন্তৰিকতা বাঢ়িব, এই ব্যৱস্থাটোৰ প্ৰতি শ্ৰদ্ধা বাঢ়িব আৰু এই ব্যৱস্থাৰ লগত মানুহ জড়িত হ'ব। নহ'লে আগতে মানুহে চাওক, আমাৰ 50% 60% মানুহে ভোট দিছিল, বাকী মানুহখিনি ভোটৰ পৰা বিৰত আছিল, যিটো গণতন্ত্ৰৰ কাৰণে অশনি সংকেত। আৰু এতিয়া যিমান দিনে আমি এই ব্যৱস্থাটো আমাৰ এটা উৎসৱমুখৰ পৰিৱেশলৈ গৈছে, সিমান দিনে মানুহ এই ব্যৱস্থাটো জড়িত হৈছে। সেইটো আমাৰ গণতন্ত্ৰৰ কাৰণে এটা খুব শুভ লক্ষণ। চৰ অঞ্চলতো দেখা গৈছে সংখ্যালঘু মানুহখিনি যথেষ্ট পৰিমাণে বিজেপিৰ পক্ষত ওলাই আহিছে। চৰ বুলি কথা নাই, বৰক্ষেত্ৰীৰ সৰ্বত্ৰ, বৰক্ষেত্ৰীৰ সকলো অঞ্চলৰ জাতি জনগোষ্ঠী সকলো ৰাইজে এইবাৰ বিজেপিৰ পক্ষত আছে, বিজেপিৰ ভোট দিব। কাইলৈ দিগন্ত বৰ্মনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৌৰৱ গগৈৰ লগতে কেইবাগৰাকীও লোক আহিব, কি ক'ব? সেইটোতো আমি ক'ব লগা নাই। চবেই নিৰ্বাচন খেলিছে, চবেই নিজৰ নিজৰ কথা লৈ ৰাইজৰ ওচৰত যাব। কিন্তু পৰিতাপৰ কথা, কংগ্ৰেছৰ হাতত এতিয়া কোনো ইছ্যু নাই, কোনো সেইটো বিষয়বস্তু নাই। যিটো বিষয়বস্তু লৈ তেওঁলোকে ৰাইজৰ ওচৰলৈ যাব পাৰিব। মুখ্যমন্ত্ৰী মহোদয় যিধৰণে সংবেদনশীলতাৰে কাম কৰিছে, এতিয়া ৰাইজ মুখ্যমন্ত্ৰীৰ লগত আত্মিকভাৱে জড়িত হৈছে। এতিয়া আভুৱা ভাৰী কিছুমান কথা ক'লে ৰাইজে এই কথাত বিভোৰ নহয়। এই কথা পৰৱৰ্তী সময়ত ৰাইজে এইটো প্ৰমাণ কৰি দিব। কংগ্ৰেছক প্ৰত্যাহ্বান দিবৰ কাৰণে বিজেপি দল নহয়, বৰক্ষেত্ৰীৰ ৰাইজে সাজু হৈছে। বৰক্ষেত্ৰীৰ ৰাইজে প্ৰত্যাহ্বান মূৰ পাতি লৈছে, প্ৰত্যাহ্বানক নেওচি এইবাৰ আমাক জয় কৰাই আমাৰ দিছপুৰলৈ পঠিয়াই দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।